ওম শান্তি। আজিৰ তাৰিখ 9 মে 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপ-দাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, আটাইতকৈ গুৰুতৰ বেমাৰ হ'ল কাৰোবাৰ নাম ৰূপত আবদ্ধ হোৱাটো। অন্তৰ্মুখী হৈ এই বেমাৰ পৰীক্ষা কৰা আৰু ইয়াৰ পৰা মুক্ত হোৱা। আৰু আজিৰ প্ৰশ্ন, নাম ৰূপৰ বেমাৰ সমাপ্ত কৰাৰ যুক্তি কি? ইয়াৰ দ্বাৰা কি কি লোকচান হয়? পিতাই উত্তৰত কৈছে, নাম ৰূপৰ বেমাৰ সমাপ্ত কৰাৰ বাবে একমাত্ৰ পিতাৰ প্ৰতি সঁচা প্ৰীতি ৰাখা। স্মৰণ কৰাৰ সময়ত বুদ্ধি ইফালে সিফালে গৈ থাকিলে, দেহধাৰীৰ ফালে গ'লে পিতাক সঁচা কথা শুনাই দিয়া। সঁচা কথা ক'লে পিতাই ক্ষমা কৰি দিব। ছাৰজনৰ পৰা বেমাৰ লুকুৱাব নালাগে। বাবাক শুনালে সাৱধান হৈ যাবা। বুদ্ধি কাৰোবাৰ নাম ৰূপত ওলমি থাকিলে তেতিয়া পিতাৰ লগত বুদ্ধিৰ যোগসূত্ৰ স্থাপন নহ'ব। তেওঁলোকে সেৱাৰ সলনি অহিত কৰে। পিতাৰ নিন্দা কৰাই এনেকুৱা নিন্দুকে বহুত কাঢ়া শাস্তিৰ অংশীদাৰ হয়। ওম শান্তি। এতিয়া সন্তানসকলে জানে যে প্ৰত্যেকে পিতাৰ পৰা উত্তৰাধিকাৰ পাব লাগে। ভাইয়ে ভাইৰ পৰা কেতিয়াও উত্তৰাধিকাৰ নাপায়। আকৌ ভাই বা ভনী যিসকল আছে তেওঁলোকে প্ৰত্যেকৰে অৱস্থাৰ বিষয়ে গম নাপায়। সকলো খবৰ বাপ-দাদাৰ ওচৰলৈ আহে। এয়া হৈছে বাস্তৱত। প্ৰত্যেকে নিজক চাব লাগে যে মই কিমানলৈকে স্মৰণ কৰোঁ। কাৰোবাৰ নাম ৰূপত কিমানলৈকে আবদ্ধ হৈ আছোঁ। মোৰ আত্মাৰ বৃত্তি কলৈ কলৈ যায়। আত্মাই নিজে জানে, নিজক আত্মা বুলিয়েই বুজিব লাগে। মোৰ বৃত্তি এক শিৱ বাবাৰ ফালে যায় নে আন কাৰোবাৰ নাম ৰূপৰ ফালে যায়। যিমান সম্ভৱ নিজক আত্মা বুলি বুজি একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। বাকী সকলো পাহৰি যাব লাগে। নিজৰ অন্তৰক সুধিব লাগে যে মোৰ অন্তৰ পিতাৰ বাহিৰে আন ক'ৰবাত গৈতো নাথাকে। ক'ৰবাত পেছাগত কাম-কাজ অথবা ঘৰ গৃহস্থ মিত্ৰ সম্বন্ধীয় আদিৰ ফালে বুদ্ধিটো নাযায়। অন্তৰ্মুখী হৈ পৰীক্ষা কৰিব লাগে। যেতিয়া ইয়াত আহি বহা তেতিয়া নিজক পৰীক্ষা কৰিব লাগে। ইয়াত কোনোবা নহয় কোনোবা সন্মুখত যোগত বহে। তেওঁ শিৱ বাবাকেই স্মৰণ কৰে। এনেকুৱা নহয় নিজৰ সন্তানক স্মৰণ কৰে। স্মৰণটো শিৱ বাবাকেই কৰিব লাগে। ইয়াত শিৱ বাবাৰ স্মৃতিতেই বহি আছা, লাগিলে কোনোবাই চকু মেলি বহি আছা বা চকু বন্ধ কৰি বহি আছা। এয়াতো বুদ্ধিৰে বুজিবলগীয়া কথা। নিজৰ অন্তৰক সুধিব লাগে, বাবাই কি বুজায়, আমিতো এজনকেই স্মৰণ কৰিব লাগে। ইয়াত যিসকল বহে তেওঁলোকতো একমাত্ৰ শিৱ বাবাৰ স্মৃতিতেই থাকিব। তোমালোকক নাচাব, কিয়নো তেওঁতো কাৰো অৱস্থাৰ কথা গমেই নাপায়। প্ৰত্যেকৰে খবৰ পিতাৰ ওচৰলৈ আহে। তেওঁ জানে কোন কোন সন্তান ভাল, যিসকলৰ বুদ্ধিযোগ একেবাৰে স্বচ্ছ, তেওঁলোকৰ আন ক'তো বুদ্ধিযোগ নাযায়। এনেকুৱাও হয় কাৰোবাৰ বুদ্ধিযোগ যায়, আকৌ মুৰলী শুনিলে পৰিৱৰ্তনো হৈ গৈ থাকে। অনুভৱ কৰে যে এইটোতো মোৰ ভুল, আমাৰ দৃষ্টি বৃত্তি যথাযথ ভুল আছিল। এতিয়া সেয়া শুদ্ধ কৰিব লাগে। ভুল বৃত্তি ত্যাগ কৰিব লাগে। এয়া পিতাই বুজায়। ভাইয়ে ভাইক বুজাব নোৱাৰে। পিতাইহে দেখে এওঁৰ বৃত্তি দৃষ্টি কেনেকুৱা। পিতাকে সকলোৰে অন্তৰৰ অৱস্থা শুনায়। শিৱ বাবাক ক'লে তেতিয়া দাদাইও বুজি পাই যায়। পিতাই কৈছে যে পিতাকে সকলোৱে অন্তৰৰ কথা অৰ্থাৎ অন্তৰৰ অৱস্থা শুনায়। শিৱ বাবাক ক'লে তেতিয়া দাদাইও বুজি পাই যায়। প্ৰত্যেকে শুনালে, দেখিলেও বুজি পায়। যেতিয়ালৈকে
নুশুনে তেতিয়ালৈকে তেওঁ কি গম পায় যে এওঁ কি কৰে। কৰ্ম কাণ্ডৰ দ্বাৰা সেৱাৰ দ্বাৰা বুজি পায় যে এওঁৰ বহুত দেহ অভিমান আছে। এওঁৰ কৰ্মকাণ্ড ঠিক নহয়। কাৰোবাৰ নহয় কাৰোবাৰ নামৰূপত আবদ্ধ হৈ থাকে। বাবাই সোধে, কাৰোবাৰ ফালে বুদ্ধি যায় নেকি? কোনোৱে স্পষ্টকৈ কৈ দিয়ে। কিছুমান আকৌ এনেকৈ নামৰূপত আবদ্ধ হৈ আছে যে একো নকয়েই, নিজৰেই লোকচান কৰে। পিতাক কৈ দিলে তেওঁৰ ক্ষমা প্ৰাপ্ত হয়। পিতাই কৈছে যে পিতাক কৈ দিলে তেওঁৰ ক্ষমা প্ৰাপ্ত হয় আৰু আগলৈও সাৱধান হয়। বহুত আছে যিসকলে নিজৰ বৃত্তিৰ বিষয়ে সঁচা কথা নকয়, লাজ কৰে। যেনেকৈ কিবা ওলোটা কাম কৰিলে তেতিয়া ছাৰজনক নকয়, কিন্তু লুকুৱালে বেমাৰ আৰুহে বৃদ্ধি হ'ব। ইয়াততো এনেকুৱা পিতাক কৈ দিলে পাতল হৈ যায়, নহ'লেতো সেয়া ভিতৰত থাকিলে গধুৰ হৈ থাকিব। পিতাক শুনালে পুনৰ দ্বিতীয়বাৰ এনেকুৱা নকৰিব, আগলৈ নিজৰ ক্ষেত্ৰত সাৱধান হৈও থাকিব। বাকী নকলেতো সেয়া বৃদ্ধি হৈ গৈ থাকিব। পিতাই জানে এওঁ বহুত সেৱাধাৰী, অহৰ্তা কি সেৱাত কেনেকৈ থাকে। কাৰোবাৰ লগত ওলমিটো থকা নাই, প্ৰত্যেকৰে জন্মপত্ৰিকা চাই আকৌ তেওঁৰ প্ৰতি ইমান স্নেহ ৰাখে, আকৰ্ষণ কৰে। কোনোৱেতো বহুত ভাল সেৱা কৰে, কেতিয়াও কলৈকো তেওঁলোকৰ বুদ্ধিযোগ নাযায়। অৱশ্যে হয়, প্ৰথমতে কৈছিল, এতিয়া সাৱধান হয়, কয় বাবা এতিয়া মই সাৱধান হৈছোঁ। আগতে বহুত ভুল কৰিছিলোঁ, বুজি পাওঁ যে দেহ অভিমানত আহিলে ভুলৰ উপৰিও ভুল হ'ব। তেতিয়া পদটো ভস্ত হৈ যাব। হয়তো কোনোৱে গম নাপায়, কিন্তু পদ ভস্ত হৈয়ে যাব। এই ক্ষেত্ৰত অন্তৰৰ স্বচ্ছতাৰ বহুত প্ৰয়োজন, তেতিয়াহে উচ্চ পদ পাব। তেওঁৰ বুদ্ধিত বহুত স্বচ্ছতা আছে, যেনেকৈ এই লক্ষ্মী নাৰায়ণৰ আত্মাত স্বচ্ছতা থাকে নহয়, সেইবাবেতো উচ্চ পদ পালে। কাৰোবাৰ ক্ষেত্ৰত বুজা যায় এওঁৰ বৃত্তি নামৰূপত আছে, দেহী অভিমানী হৈ নাথাকে, সেইবাবে পদো কম হৈ গৈছে। ৰজাৰ পৰা প্ৰজালৈকে পদ ক্ৰমানুসৰিতো হয় নহয়, এয়া কিয় হয় ইয়াকো বুজোৱা উচিত। ক্ৰমানুসৰিতো নিশ্চয় হ'বই। কলাবোৰো কম হৈ গৈ থাকে। যিসকল হুলকলা সম্পূৰ্ণ তেওঁলোক আকৌ শুদ্ধ কলাত আহি যায়। এনেকৈ অলপ অলপকৈ কম হৈ কলা নিশ্চয় কম হৈ যায়। শুদ্ধ কলা থাকিলে তেতিয়াও ভাল, আকৌ বাম অৰ্থাৎ বিকাৰী মাৰ্গত গ'লে তেতিয়া বিকাৰী হৈ যায় আৰু আয়ুস কম হৈ যায়। আকৌ ৰজু তমোগুণী হৈ যায়, কম হৈ হৈ পুৰণি হৈ যায়, আত্মা শৰীৰতকৈ পুৰণি হৈ যায়। এই সকলো জ্ঞান এতিয়া তোমালোক সন্তানসকলৰ আছে। কেনেকৈ 16 কলাৰ পৰা তললৈ নামি নামি পুনৰ মনুষ্য হৈ যায়। দেৱতাসকলৰতো মত নাথাকে, পিতাৰ মত পোৱা যায়। পুনৰ 21 জন্ম মত লোৱাৰ দৰকাৰী নাথাকে। এই ঈশ্বৰীয় মত তোমালোকৰ 21 জন্মলৈ চলে। পাছত যেতিয়া ৰাৱণ ৰাজ্য হয় তেতিয়া তোমালোকে ৰাৱণৰ মত পোৱা। দেৱতাসকল বাম মাৰ্গত যোৱাও দেখুৱায়। আন ধৰ্মাৱলম্বীসকলৰ এনেকুৱা কথা নাই। দেৱতা যেতিয়া বাম মাৰ্গত যায় তেতিয়া আন ধৰ্মাৱলম্বীসকল আহে। পিতাই কৈছে যে দেৱতাসকল বাম মাৰ্গত যোৱাও দেখুৱায় আৰু আন ধৰ্মাৱলম্বীসকলৰ এনেকুৱা কথা নাই। দেৱতা যেতিয়া বাম মাৰ্গত যায় তেতিয়া আন ধৰ্মাৱলম্বীসকল আহে। পিতাই বুজায়, সন্তানসকল এতিয়াতো তোমালোক উভতি যাব লাগে। এয়া পুৰণি সৃষ্টি। ড্ৰামাত এয়াও মোৰ ভূমিকা। পুৰণি সৃষ্টিক নতুনকৈ গঢ়ি তোলা, এয়াও তোমালোকে বুজিছা। জগতৰ মনুষ্যইতো একোৱেই নাজানে, তোমালোকে ইমান বুজোৱা, তথাপিও কোনোবাই ভাল ৰুচি দেখুৱায়,
কোনোবাইতো আকৌ নিজৰহে মত দিয়ে। এই লক্ষ্মীনাৰায়ণ যেতিয়া আছিল তেতিয়া পবিত্ৰতা, সুখ, শান্তি সকলো আছিল। পবিত্ৰতাই হৈছে মুখ্য কথা। মনুষ্যই এয়া গম নাপায় যে সত্যযুগত দেৱতা পবিত্ৰ আছিল। সেয়াতো বুজিছা, দেৱতাসকলৰো সন্তান আদি হয়, কিন্তু তাত যোগ বলৰ দ্বাৰা কেনেকৈ জন্ম হয় এয়া কোনেও নাজানে। মনুষ্যই কয় গোটেই জীৱন পবিত্ৰ হৈ থাকিলে তেন্তে আকৌ সন্তান আদি কেনেকৈ হ'ব? তেওঁলোকক বুজাব লাগে এই সময়ত পবিত্ৰ হ'লে তেতিয়া 21 জন্ম পবিত্ৰ হৈ থাকে। মানে শ্ৰীমতত আমি নিৰ্বিকাৰী সৃষ্টি স্থাপনা কৰি আছোঁ। শ্ৰীমত হৈছে পিতাৰ। গায়নো আছে মনুষ্যৰ পৰা দেৱতা। এতিয়া সকলো মনুষ্য যিসকল পুনৰ দেৱতা হৈ আছে, এতিয়া শ্ৰীমতত আমি দৈবী শাসনতন্ত্ৰ স্থাপনা কৰি আছোঁ। এই ক্ষেত্ৰত পবিত্ৰতাটো হৈছে আটাইতকৈ মুখ্য। আত্মাহে পবিত্ৰ হ'ব লাগে। আত্মাই পাথৰ বুদ্ধিৰ হৈছে একেবাৰে স্পষ্টভাৱে কৈ দিয়ে। পিতাইহে সত্যযুগত দৈবী শাসনতন্ত্ৰ স্থাপনা কৰিছিল, যাক স্বৰ্গ বুলি কোৱা হয়। মনুষ্যক দেৱতা পিতাই কৰি তুলিলে। মনুষ্য পতিত আছিল, তেওঁলোকক পতিতৰ পৰা পাৱন কেনেকৈ কৰিলে? সন্তানসকলক ক'লে মামেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা। এই কথা তোমালোকে যিকোনো লোককে শুনালে তেতিয়া অন্তৰত স্পৰ্শ কৰিব। এতিয়া পতিতৰ পৰা পাৱন কেনেকৈ হ'ব? নিশ্চয় পিতাক স্মৰণ কৰিব লাগে। অন্য সংগৰ পৰা বুদ্ধিযোগ আঁতৰাই এজনৰ সংগ লোৱা, তেতিয়াহে মনুষ্যৰ পৰা দেৱতা হ'ব পাৰিবা। এনেকৈ বুজাব লাগে, তোমালোকে যি বুজালা সেয়া ড্ৰামা অনুসৰি একেবাৰে ঠিক আছিল। এয়াতো বুজিছা, তথাপিও দিনে প্ৰতিদিনে বুজাবলৈ সাৰ কথা পাই থাকা। মূল কথাই হৈছে যে পতিতৰ পৰা পাৱন কেনেকৈ হওঁ। পিতাই কয় দেশৰ সকলো ধৰ্ম এৰি মামেকম স্মৰণ কৰা। এই পুৰুষোত্তম সংগম যুগকো তোমালোক সন্তানসকলেহে জানা। আমি এতিয়া ব্ৰাহ্মণ হৈছোঁ, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। পিতাই আমাক পঢ়ায়, ব্ৰাহ্মণ নোহোৱাকৈ আমি দেৱতা কেনেকৈ হ'ম? এই ব্ৰহ্মায়ো পুৰা 84 জন্ম লয়। পুনৰ তেওঁৱেই প্ৰথম নম্বৰ ল'বলগীয়া হয়। পিতা আহি প্ৰৱেশ কৰে। সেয়ে মূল কথা হৈছেই এটা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। দেহ অভিমান আহিলে ক'ৰবাত নহয় ক'ৰবাত ওলমি থাকে। দেহী অভিমানীতো সকলো হ'ব নোৱাৰে। নিজক পুৰা পৰীক্ষা কৰা। মই দেহ অভিমানততো নাহোঁ, মোৰ দ্বাৰা কিবা বিকৰ্মতো নহয়, চলন নিয়মৰ বাহিৰতো নহয়। পিতাই কৈছে যে চলন নিয়মৰ বাহিৰতো নহয়, বহুতৰে হয়। তেওঁলোক অন্ত সময়ত বহুত শাস্তিৰ অংশীদাৰ হ'ব। অৱশ্যে হয়, এতিয়া কৰ্মাতীত অৱস্থা হোৱা নাই। কৰ্মাতীত অৱস্থা হোৱাসকল সকলো দুখ দূৰ হৈ যায়। কৰ্মাতীত অৱস্থা হোৱাসকলৰ সকলো দুখ দূৰ হৈ যায়। শাস্তিৰ পৰা হাত সাৰি যায়। খেয়াল কৰা হয়, ক্ৰমানুসৰি ৰজা হয়। নিশ্চয় কাৰোবাৰ পুৰুষাৰ্থ কম হয়, যাৰ বাবে শাস্তি খাবলগীয়া হয়। আত্মাইহে গৰ্ভ কাৰাগাৰত শাস্তি ভোগে। আত্মা যেতিয়া গৰ্ভত থাকে তেতিয়া কয়, মোক বাহিৰলৈ উলিয়াই নিয়া, পুনৰ পাপ কৰ্ম নকৰোঁ। আত্মাইহে শাস্তি খায়, আত্মাইহে কৰ্ম বিকৰ্ম কৰে। এই শৰীৰ কোনো কামৰ নহয়। গতিকে মুখ্য কথা নিজক আত্মা বুলি বুজি অৰ্থাৎ বুজা উচিত। যাতে এইটো বুজি পায় যে যথাযথ সকলো আত্মাই কৰে। এতিয়া তোমালোক সকলো আত্মা উভতি যাব লাগে, তাৰ বাবে এই জ্ঞান পোৱা যায়। পাছত কেতিয়াও এই জ্ঞান নোপোৱা। আত্মা অভিমানীয়ে সকলোকে ভাই ভাই ৰূপত চাব। শৰীৰৰ কথা নাথাকে। আত্মা হৈ গ'লে পুনৰ শৰীৰৰ প্ৰতি আকৰ্ষণ নাথাকিব। সেইবাবে পিতাই কয়
এইটো বহুত উচ্চ স্থিতি। ভাই ভনীও ওলমি যায়, তেতিয়া ভাই ভনীত ওলমি যায়, তেতিয়া বহুত অহিত কৰে। আত্মা অভিমানী ভৱ, ইয়াতেই পৰিশ্ৰম হয়। পঢ়াতটো বিষয় থাকে, বুজি পাই মই এইটো বিষয়ত অকৃতকাৰ্য হৈ যাম। অকৃতকাৰ্য হোৱা কাৰণে আকৌ আন বিষয়বোৰতো ঢিলা হৈ যায়। এতিয়া তোমালোক আত্মা বুদ্ধিযোগৰ বলেৰে সোণৰ বৰ্তন হৈ যোৱা। যোগ নাথাকিলে জ্ঞানো কম, সেই শক্তি নাথাকে। যোগৰ ধাৰ নাই, এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বাবাই বুজায় সন্তানসকলে নিজৰ অৱস্থা কিমান উন্নত কৰা উচিত। চাব লাগে, মই আত্মাই গোটেই দিনটোত নিয়মৰ বাহিৰত কোনো কামটো নকৰোঁ। এনেকুৱা কোনো অভ্যাস থাকিলে তৎক্ষণাত এৰি দিয়া। উচিত। কিন্তু মায়াই পুনৰ দ্বিতীয় বা তৃতীয় দিনা ভুল কৰাই দিয়ে। এনেকুৱা সূক্ষ্ম কথা চলি থাকে। এয়া সকলো হৈছে গুপ্ত জ্ঞান। মনুষ্যই কি জানে? তোমালোকে কোৱা, আমি নিজৰ খৰচতে নিজৰ বাবে সকলো কৰোঁ। আনৰ খৰচেৰে কেনেকৈ কৰিম? সেইবাবে বাবাই সদায় কয়, খোজাতকৈ মৃত্যুৱেই শ্ৰেয়। সহজে পালে সেয়া গাখীৰৰ সমান, খুজি ল'লে সেয়া পানী। খুজি কাৰোবাৰ পৰা ল'লে তেতিয়া তেওঁ নিৰুপায়ত পৰি কিবা ত্যাগ কৰি দিয়ে, তেতিয়া সেয়া পানী হৈ যায়। আজুৰি ল'লে সেয়া তেজৰ সমান। কিছুমানে বহুত বিৰক্ত কৰে, ধাৰ ল'লে তেতিয়া সেয়া তেজৰ সমান হৈ যায়। ধাৰ লোৱা এনেকুৱা কোনো দৰকাৰ নাই। দান দি পুনৰ উভতাই ল'লে তাৰ ওপৰতো হৰিশ্চন্দ্ৰৰ দৃষ্টান্ত আছে। এনেকুৱাও নকৰিবা। নিজৰ ভাগ ৰাখি দিয়া, যি তোমালোকৰ কামতো আহিব। সন্তানসকলে ইমান পুৰুষাৰ্থ কৰিব লাগে যাতে অন্ত সময়ত পিতা সেই স্মৃতিলৈ আহে আৰু স্বদৰ্শন চক্ৰও স্মৃতিলৈ আহে। তেতিয়া প্ৰাণ শৰীৰৰ পৰা ওলাই যাওক। তেতিয়াহে চক্ৰৱৰ্তী ৰজা হ'ব পাৰিবা। এনেকুৱা নহয় পাছলৈ স্মৰণ কৰিব পাৰিবা। সেই সময়ত এনেকুৱা অৱস্থা হৈ যাব। নহয়, এতিয়াৰ পৰা পুৰুষাৰ্থ কৰি কৰি সেইটো অৱস্থা অন্তলৈকে ঠিককৈ গঢ়ি তুলিব লাগে। এনেকুৱাও নহওক যে অন্তিমত বৃত্তি অন্যফালে গুচি যাব। স্মৰণ কৰিলেহে পাপ খণ্ডন হৈ থাকিব। তোমালোক সন্তানসকলে জানা যে পবিত্ৰতাৰ ক্ষেত্ৰতেই পৰিশ্ৰম হয়, পঢ়াত ইমান পৰিশ্ৰম নহয়। এই ক্ষেত্ৰত সন্তানসকলে ভালকৈ ধ্যান দিয়া উচিত। সেইবাবে বাবাই কয়, নিতৌ নিজক সোধা, মই নিয়মৰ বাহিৰত কোনো কামটো কৰা নাই। নাম ৰূপততো আবদ্ধ হোৱা নাই। কাৰোবাক দেখি পাগলটো হৈ নাযাওঁ। কৰ্মেন্দ্ৰিয়ৰে নিয়মৰ বাহিৰত কোনো কামটো নকৰোঁ। পুৰণি পতিত শৰীৰৰ প্ৰতি একেবাৰে মৰম থাকিব নালাগে। পিতাজী কৈছে যে পুৰণি পতিত শৰীৰৰ প্ৰতি একেবাৰে মৰম থাকিব নালাগে। সেয়াও দেহ অভিমান হৈ যায়। অনাসক্ত হৈ থকা উচিত। সঁচা প্ৰীতি এজনৰ সৈতে, বাকী সকলোৰে সৈতে অনাসক্ত প্ৰীতি। যদিও সন্তানাদি আছে, কিন্তু কাৰো প্ৰতি যাতে আসক্তি নাথাকে। জানা যে এয়া যিবোৰ দেখিবলৈ পাওঁ সকলো নাশ হৈ যাব। সেয়েহে তাৰ পৰা সকলো স্নেহ আঁতৰি যায়। এজনৰ প্ৰতিয়েই স্নেহ থাকিব লাগে, বাকী নামমাত্ৰ অনাসক্ত ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে নিজৰ বৃত্তি বহুত শুদ্ধ পবিত্ৰ কৰি তুলিব লাগে। নিয়মৰ বাহিৰত কোনো ওলোটা কাম কৰিব নালাগে। বহুত সাৱধান হৈ থাকিব লাগে। বুদ্ধি ক'তো ওলমাই ৰাখিব নালাগে। দ্বিতীয়তে সঁচা প্ৰীতি একমাত্ৰ পিতাৰ সৈতে ৰাখিব লাগে। বাকী সকলোৰে পৰা অনাসক্ত
নামমাত্ৰ প্ৰীতি থাকক। আত্মা অভিমানী স্থিতি এনেকুৱা হ'ব লাগে যাতে শৰীৰৰ প্ৰতিও আকৰ্ষণ নাথাকে। আৰু আজিৰ বৰদান, স্বৰাজ্যৰ সংস্কাৰৰ দ্বাৰা ভৱিষ্যতে ৰাজ্য অধিকাৰ প্ৰাপ্ত কৰোঁতা ভাগ্যৱান আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বহুকালৰ ৰাজ্য অধিকাৰী হোৱাৰ সংস্কাৰে ভৱিষ্যতে বহুকালৰ বাবে ৰাজ্য অধিকাৰী কৰি তুলিব। যদি বাৰে বাৰে বশীভূত হোৱা অধিকাৰী হোৱাৰ সংস্কাৰ নাই, তেন্তে ৰাজ্য অধিকাৰীসকলৰ পিতাই কৈছে যে যদি বাৰে বাৰে বশীভূত হোৱা অধিকাৰী হোৱাৰ সংস্কাৰ নাই, তেন্তে ৰাজ্য অধিকাৰীসকলৰ ৰাজ্যত থাকিবা ৰাজ্য ভাগ্য প্ৰাপ্ত নহ'ব। সেয়েহে জ্ঞানৰূপী দৰ্পণত নিজৰ ভাগ্য চেহেৰা প্ৰত্যক্ষ কৰা। বহু সময়ৰ অভ্যাসৰ দ্বাৰা নিজৰ বিশেষ সহযোগী কৰ্মচাৰী বা ৰাজ্য পৰিচালনাৰ সংগীসকলক নিজৰ অধিকাৰেৰে চলোৱা। পিতাই আজি বৰদানৰ ব্যাখ্যাত কৈছে যে বহুকালৰ ৰাজ্য অধিকাৰী হোৱাৰ সংস্কাৰে ভৱিষ্যতে বহুকালৰ বাবে ৰাজ্য অধিকাৰী তুলিব, ৰাজ্য অধিকাৰী কৰি তুলিব। যদি বাৰে বাৰে বশীভূত হোৱা অধিকাৰী হোৱাৰ সংস্কাৰ নাই, তেন্তে ৰাজ্য অধিকাৰীসকলৰ ৰাজ্যত থাকিবা ৰাজ্য ভাগ্য প্ৰাপ্ত নহ'ব। সেয়েহে জ্ঞানৰূপী দৰ্পণত নিজৰ ভাগ্যৰ চেহেৰা প্ৰত্যক্ষ কৰা। বহু সময়ৰ অভ্যাসৰ দ্বাৰা নিজৰ বিশেষ সহযোগী কৰ্মচাৰী বা ৰাজ্য পৰিচালনাৰ সংগীসকলক নিজৰ অধিকাৰেৰে চলোৱা। ৰজা হোৱা, তেতিয়া ভাগ্যৱান আত্মা বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, শক্তিৰ কিৰণ দিয়াৰ সেৱা কৰিবৰ বাবে বেসদৰ বৈৰাগ্য বৃত্তি জাগ্ৰত কৰা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। তন আৰু মন দুয়োটা সদায় আনন্দিত কৰি ৰাখিবলৈ কমকৈ চিন্তা কৰিবা। যদি চিন্তা কৰিবই লাগে, তেন্তে জ্ঞান ৰত্নৰ চিন্তা কৰা। যদি এইটোও চিন্তা কৰা যে মোৰ ভূমিকাটো ইমান দৃষ্টিগোচৰী নহয়, যোগ নালাগেই, অশৰীৰী নহয়, এয়াও ব্যৰ্থ সংকল্প। তাৰ তুলনাত সমৰ্থ সংকল্প কৰা, স্মৃতিত থকাটোতো মোৰ স্বধৰ্ম, ময়েই কল্পকল্পৰ সহযোগী, এনেকুৱা সংকল্প কৰা, তেতিয়া আনন্দত উৰি থাকিবা। ওম শান্তি।